চোতালত আজি মহিলা গোটৰ মিটিং এখন বহিছে। এয়া গোটৰ সদস্যবৃন্দ ইয়াতে বহি আছে এনেকৈ আৰু তেওঁলোকে মানে হিচাপ নিকাচ আলোচনা এইবিলাক ইয়াতে কৰি আছে। এয়া ববিতা, এই দলটোৰ মানে ছেক্ৰেটাৰী বা অন্য সম্পাদক সভাপতি এইবিলাক কোন হয়? মই প্ৰেচিডেণ্ট হয় আৰু তেওঁ ৰূপালী দাস ছেক্ৰেটাৰী হয় আৰু বাকী কেইজন আমাৰ 8গৰাকী সদস্য হয়। আমি মুঠতে 10গৰাকী আছো ইয়াতে গোটটোত। আৰু গোটটোৰ নাম কি তোমালোকৰ? জোনবাই আত্মসহায়ক গোট। জোনবাই আত্মসহায়ক গোট। আৰু কিমান বছৰ হ'ল তোমালোকৰ এই গোটটো চলি আছে? আৰু 9 বছৰ চলি আছে। দুলু চাম এইফালে চোৱাচোন, মানে এই যে গোটটো তোমালোকে আজি 9 বছৰ চলাই আছা, ইয়াৰ পৰা কিবা উন্নতি হৈছে তোমালোকৰ? হৈছে। তাৰমানে কেনেকুৱা উন্নতি কৰিছা? মানে সহায়ত আমি বেংকৰ পৰা লোন লৈছোঁ। সেই লোনৰ সহায়ত আমি গোটেইকেইজনীয়ে নিজে নিজে স্বাৱলম্বী হৈছোঁ। যে কোনোবাই শাল বুইছে, কোনোবাই মেচিন চলাইছে, কোনোবাই বিউটিচিয়ান শিকিছে, এনেকৈ গোটেইকেইজনী আমি স্বাৱলম্বী। হয়, খুব সুন্দৰ। ইমান ধুনীয়াকৈ তেখেতসকলে মানে এই কামবোৰ কৰি আছে বেংকৰ জৰিয়তে লোন লৈ পেলাই। খুব ভাল লগা এটা পৰিৱেশ আৰু ভৱিষ্যত এওঁলোকৰ উন্নতি হওক বুলি ময়ো কামনা কৰিলোঁ। আৰু তোমালোকৰ কিবা আশা আছে নেকি আকৌ মানে ভৱিষ্যতৰ কাৰণে কিবা আশা? ইয়াতকৈ আৰু আমি অলপ বেছি উন্নতি কৰিব বিচাৰোঁ। হয়, যদি চৰকাৰে আমাক অকণমান বেছি ভালকৈ সহায় কৰে। চৰকাৰে যে মানে ইয়াত 10,000 টকা দিয়াৰ কথা আছিলে, এইটো তোমালোকে পোৱাৰ এটা কিবা আশা আছে নেকি? সকলোৱে কৈ আছে যে পাম বুলি ভাবিছোঁ, আৰু নাপালেও আমাৰ একো কথা নাই, যে আমি এনেকৈ নিজে নিজে কাম কৰি যাম, নিজে নিজে উন্নতি কৰিম। আচলতে এই দলটোৰ জৰিয়তে এওঁলোকে নিজে কিছুমান উন্নতি কৰিছে আৰু কৰিবলৈ চেষ্টা কৰি আছে। আৰু ভৱিষ্যতে এওঁলোক আশাবাদী যে আমি কিবা এটা ইয়াতকৈ আৰু ভাল কাম কৰিব পাৰিম, হয়নে? এইটোৱে তোমালোকৰ আশা। ঠিক আছে, খুব ভাল লাগিল। মহিলা দলটি তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এইদৰে খুব সুন্দৰকৈ দলটো চলাই থাকা। ঠিক আছে বাৰু।